প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী R5ত দিয়া 4 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম আগৰ ভিডিঅ'ত আমি 3 নম্বৰ প্ৰশ্নলৈ সমাধান কৰিছো তোমালোকে যদি চোৱা নাই এই ভিডিঅ'বোৰ চাই ল'বা 4 নম্বৰ প্ৰশ্ন উৎপাদকত প্ৰকাশ কৰা আমাক এই প্ৰশ্নটোত উৎপাদকত প্ৰকাশ কৰিব দিছে 1 নম্বৰ প্ৰশ্নটো দিয়া আছে 4x² + 12x + 9 আমি a + b হোল স্কয়াৰ সূত্ৰটো ব্যৱহাৰ কৰি এই প্ৰশ্নটোৰ উৎপাদক উলিয়াম a + b হোল স্কয়াৰ সূত্ৰটো আছিল a² + 2ab plus b square এইটো সূত্ৰ তোমালোকে লোৱাৰ ক্লাছত পাইছা এই সূত্ৰটো হয় a plus b whole square প্ৰথমতে আমি চাও এই ৰাশিটো a plus b whole square সূত্ৰটোত খাপ খায় নে নাই প্ৰথম পদটো আছে 4x square 4x square আমি এনেকুৱাকৈ লিখিব পাৰো 2x ক বৰ্গ কৰিলে আমি পাম 4x square সো 2 বৰ্গ কৰিলে আমি 4 পাম আৰু x ক বৰ্গ কৰিলে x square পাম তাৰ পিছত মাজৰ পদটো লিখিব না লাগে তোমালোকে আগতে হেখৰ পদটো চোৱা হেখৰ পদটো কি আছে 9 কোনটো সংখ্যাক বৰ্গ কৰিলে 9 পাও আমি 3 ক বৰ্গ কৰিলে 9 পাও এতিয়া চোৱা আমি a এর মান পালো 2x চোৱা a এর মান আছে 2x আৰু b এর মান পাইছো আমি 3 চোৱা মাজত কি আহে 2ab মাজত আমি 2ab লিখিম 12x টোক চাব না লাগে আগতে 2ab টো লিখিম তাৰ পিছত মিলাই চাম 12x পাওনে নাই চোৱা সূত্ৰটোৰ মতে কি আহিব 2 এটা আহিব 2 লিখিলো তাৰ পিছত আহিব a এর মান আমি কি পাইছো 2x লিখিলো 2x আৰু b আহিব b এর মান কি আছে 3 সোয়া এনেকুৱাকৈ লিখিবা প্ৰথমতে প্ৰথম পদটোক ভাঙিবা তাৰ পিছত দ্বিতীয় পদটোক ভাঙিবা মাজত 2ab লিখিবা প্ৰথম পদটো লিখিবা আৰু দ্বিতীয় পদটো লিখিবা এই 12x টোক চাব না লাগে প্ৰথমতে 12x টোক চাব না লাগে তাৰ পিছত সোয়া এখিনি পূৰণ কৰি সোয়া 12x পাওনে নাই 2 আৰু 2 পূৰণ কৰে 4 4 আৰু 3 পূৰণ কৰিলে আমি পাও 12 12 পাইছো আৰু x 12x পালো মিলিছে তাৰমানে এইটো সূত্ৰৰ লগত খাপ খাইছে এতিয়া এইটো সূত্ৰৰ মতে আমি কি লিখিব পাৰো a + b হোল স্কয়াৰ আমাৰ a ঠাইত কি আছে 2x আৰু b ঠাইত কি আছে 3 2x + 3 হোল স্কয়াৰ হ'ব বৰ্গ আছে ইয়াতে বৰ্গ মানে দুবাৰ লিখিম এনেকুৱাকৈ লিখিম 2x + 3 আকৌ 2x + 3 সো এইটোৱে হ'ল উৎপাদক এতিয়া 2 নম্বৰ প্ৰশ্ন একে ধৰণতে আমি কৰিম প্ৰথম পদটো আৰু হেখৰ পদটোৰ বৰ্গ উলিয়াম মাজৰ পদটো আমি প্ৰথমতে নাভাঙো প্ৰথম পদটো দিয়া আছে 25m² কোনটো সংখ্যাক বৰ্গ কৰিলে আমি 25 পাও 5 ক বৰ্গ কৰিলে আমি 25 পাও হেকান লিখিম 5m 5m ক বৰ্গ কৰিলে আমি পাম 25m² মাজৰ পদটো আমি পিছত লিখিম এতিয়া হেখৰ পদটো লিখো হেখৰ পদটো কি আছে 9 কোনটো সংখ্যাক বৰ্গ কৰিলে 9 পাও আমি 3 ক বৰ্গ কৰিলে আমি 9 পাও এতিয়া সূত্ৰটোৰ মতে মাজত আহিব 2ab হলে আমি কি লিখিম 2 পূৰণ a ঠাইত আমাৰ আছে 5m আৰু b ঠাইত আমাৰ আছে 3 আমি লিখিছো 2ab এতিয়া চাও আমি 30 পাওনে নাই 5 2 গুণ 10 10 আৰু 3 পূৰণ কৰিলে 30 হয় 30 আৰু m পূৰণ কৰিলে হ'ব 30m সো মাজৰটো লগত মিলিছে তাৰ মানে এই সূত্ৰটো ইয়াতে খাপ খাইছে এতিয়া এই সূত্ৰটোৰ মতে কি হ'ব a + b হোল স্কয়াৰ a ঠাইত আমাৰ আছে 5m আৰু b ঠাইত আছে 3 5m + 3 হোল স্কয়াৰ হ'ব ইয়াতে বৰ্গ আছে বৰ্গ থাকিলে আমি দুবাৰ লিখিম এটো লিখিম 5m + 3 আকৌ লিখিম এবাৰ 5m + 3 এটো হ'ল উত্তৰ এতিয়া 3 নম্বৰ প্ৰশ্ন ইয়াতে আমি a - b হোল স্কয়াৰ সূত্ৰটো ব্যৱহাৰ কৰিম a² - 2ab + b স্কয়াৰ এই সূত্ৰটো আমি লিখিব পাৰো a - b হোল স্কয়াৰ ইয়াত যেহেতু মাইনাস আছে সেই কাৰণে আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিম সো প্ৰথম পদটো আৰু হেখৰ পদটো ভাঙি লও প্ৰথম পদটো আছে x² কোনটো সংখ্যাক বৰ্গ কৰিলে আমি x² পাম x ক বৰ্গ কৰিলে আমি x² পাম হেখৰ পদটোক আকৌ ভাঙিম ইয়াতে আছে 25 5 ক বৰ্গ কৰিলে আমি পাও 25 এতিয়া মাজত আহিব 2ab 2 পূৰণ a ঠাইত আমাৰ আছে x আৰু b ঠাইত আমাৰ আছে 5 সো এতিয়া পূৰণ কৰি চাও 10x পাওনে নাই 5 আৰু 2 পূৰণ কৰিলে 10 হ'ব 10 আৰু x পূৰণ কৰিলে 10x হ'ব তাৰমানে এইটো সূত্ৰ খাপ খাইছে এতিয়া আমি এইটো সূত্ৰৰ মতে লিখিব পাৰিম a - b হোল স্কয়াৰ a ঠাইত আমাৰ আছে x আৰু b ঠাইত আমাৰ আছে 5 সো x - 5 হোল স্কয়াৰ হ'ব ইয়াতে বৰ্গ আছে দুবাৰ লিখিম x - 5 আকৌ x - 5 এটো হ'ল উত্তৰ এতিয়া 4 নম্বৰ প্ৰশ্ন একে ধৰণতে আমি কৰিম প্ৰথম পদটো আছে 121b² কোনটো সংখ্যাক বৰ্গ কৰিলে আমি 121 পাও 11 ক বৰ্গ কৰিলে আমি 121 পাও এটো হ'ব 11b² মাজৰ পদটো আমি পিছত লিখিম হেখৰ পদটো আছে 16c² 4 ক বৰ্গ কৰিলে আমি 16 পাও 4c ক বৰ্গ কৰিলে আমি 16c² পাম মাজত আহিব 2 * ab a ঠাইত আছে 11b আৰু b ঠাইত আছে 4c সো এটা আমি পূৰণ কৰি চাও এটো পাওনে নাই 4 আৰু 2 পূৰণ কৰিলে 8 হয় 8 আৰু 11 পূৰণ কৰিলে 88 হয় b আৰু c পূৰণ কৰিলে হয় bc এতিয়া উত্তৰটো হ'ব a - b হোল স্কয়াৰ a ঠাইত আছে 11
b আৰু b ঠাইত আছে 4c 11 minus 4c square হ'ব আকৌ দুবাৰ লিখিম 11b minus 4c আকৌ 11b minus 4c এতিয়া 5 নম্বৰ প্ৰশ্ন 9p square minus 16q square আমি এই প্ৰশ্নটো a square minus b square সূত্ৰটো ব্যৱহাৰ কৰি কৰিম a square minus b square এই সূত্ৰটো হ'ল a plus b a minus b তোমালোকে এই সূত্ৰটো লোৱাৰ ক্লাছত পাই আহিছা প্ৰথম পদটো আছে 9p square কোনটো সংখ্যাক বৰ্গ কৰিলে আমি 9 পাওঁ 3 বৰ্গ কৰিলে আমি 9 পাওঁ 3p আমি লিখিম 3p square হ'ব আৰু দ্বিতীয় পদটো আছে 16q square কোনটো সংখ্যাক বৰ্গ কৰিলে আমি 16 পাওঁ 4ক বৰ্গ কৰিলে আমি 16 পাওঁ তো 4q square সো a ঠাইত পালো আমি 3p আৰু b ঠাইত পালো আমি 4q ইয়াতে লিখিম a plus b a minus b এবাৰ প্লাছত লিখিম এবাৰ মাইনাছত এটো লিখিম 3p plus 4q এবাৰ প্লাছত লিখিছো আকৌ এবাৰ মাইনাছত 3p minus 4q এটোই হল উত্তৰ এতিয়া 6 নম্বৰ প্ৰশ্ন এইখিনিক ভাবি লোৱা a square আৰু এইখিনিক ভাবি লোৱা b square a square minus b square সূত্ৰটো ব্যৱহাৰ কৰিম ইয়াতে হ'ব a plus b a মানে হ'ল l plus m এইখিনি হ'ল a plus b b মানে হ'ব l minus m আৰু পূৰণ হ'ব a minus b a হ'ল l plus m আৰু b হ'ব l minus m সো a square minus b square সূত্ৰটো ব্যৱহাৰ কৰিছো এইখিনিক ধৰিছো a আৰু এইখিনিক ধৰিছো b এবাৰ প্লাছত লিখিছো a plus b আৰু এবাৰ মাইনাছত লিখিছো a minus b এতিয়া চোৱা এইটো m আৰু এইটো m আমি কাটিব পাৰো l আৰু l প্লাস কৰিলে হ'ব 2l আৰু ইপিনে যদি ব্ৰেকেটটো গুচাই দিও এইটো হ'ব l plus m ব্ৰেকেটৰ আগত মাইনাস আছে এই দুটা পদক আমি মাইনাসেৰে পূৰণ কৰিম মাইনাস আৰু প্লাস কৰিলে -l হ'ব মাইনাস আৰু মাইনাস পূৰণ কৰিলে +m হ'ব এতিয়া এইটো l আৰু এইটো l আমি কাটিব পাৰো ইয়াতে থাকিলে m plus m m আৰু m প্লাস কৰিলে আমি পাম 2m এটা এইখিনি পূৰণ কৰিলে আমি পাম 2 আৰু 2 পূৰণ কৰিলে হ'ব 4 l আৰু m পূৰণ কৰিলে হ'ব lm এটোই হ'ব উত্তৰ এতিয়া 7 নম্বৰ প্ৰশ্ন x square minus 13x minus 30 এই প্ৰশ্নটো আমি a minus b whole square সূত্ৰটো ব্যৱহাৰ কৰি কৰিব নোৱাৰিম কাৰণ ইয়াৰে শেষৰ পদটো আছে 30 30 টো এটা বৰ্গ সংখ্যা নহয় এই কাৰণে আমি মধ্যপদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি এই প্ৰশ্নটো সমাধান কৰিম মধ্যপদ বিভাজন পদ্ধতি তোমালোকে ক্লাস 9 ত শিকিছা আমি কি কৰো শেষৰ পদটো আৰু প্ৰথম পদৰ সহগটো প্ৰথমতে পূৰণ কৰি লওঁ শেষৰ পদটো আছে 30 আৰু প্ৰথম পদৰ সহগটো আছে 1 30 আৰু 1 পূৰণ কৰিলে আমি পাম 30 এতিয়া আমি এই দুটা সংখ্যাক যদি যোগ বা বিয়োগ কৰো আমি 13 নাপাও এতিয়া আমি দুটা বেলেগ সংখ্যা ভাবিব লাগিব যে দুটা সংখ্যা আমি পূৰণ কৰিলে 30 পাম আৰু সেই দুটা সংখ্যা যোগ বিয়োগ কৰিলে আমি 13 পাম সো আমি 5 আৰু 6 পূৰণ কৰিলে 30 পাও কিন্তু 6 আৰু 5 যোগ কৰিলে আমি 11 পাম আমি 13 নাপাও এই কাৰণে আমি এই দুটা সংখ্যা আমি লব নোৱাৰো এতিয়া বেলেগ দুটা সংখ্যা পাবা যে দুটা সংখ্যা পূৰণ কৰিলে 30 পাও 15 আৰু 2 পূৰণ কৰিলে আমি 30 পাও এতিয়া চোৱা 15 পৰা 2 বিয়োগ কৰিলে আমি পাও 13 সো এটো মিলিছে ইয়াতে 13 আছিল আমি 13 পাইছো সেই কাৰণে আমি 15 আৰু 2 এই সংখ্যাতে লব পাৰিম মানে 13 ঠাইত আমি কি লিখিম 15 বিয়োগ 2 এনেকুৱাকৈ আমি মধ্যপদটো ভাঙি লম 13 ঠাইত আমি লিখিম 15 বিয়োগ 2 তাৰ পিছত আছে x তাৰ পিছত -30 এতিয়া আমি এটো পূৰণ কৰিম x স্কয়াৰ মাইনাস আৰু প্লাস পূৰণ কৰিলে মাইনাস হ'ব 15 আৰু x পূৰণ কৰিলে 15x হ'ব আকৌ মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস হ'ব 2 আৰু x পূৰণ কৰিলে 2x হ'ব তাৰ পিছত -30 এতিয়া এই দুটা পদৰ পৰা আমি কমন লম ইয়াতে x কমন আছে x কমন ললে আৰু এটা x থাকিব x মাইনাস ইয়াতে x টো কমন গলে ইয়াতে থাকিব 15 এতিয়া এই দুটা পদত 2 কমন আছে 2 কমন ললে ইয়াতে x থাকিব 2 15 গুণ 30 ইয়াতে 15 থাকিব এতিয়া x - 15 x - 15 কমন আছে আমি x - 15 কমন ললে ইয়াতে থাকিব x + 2 এটোই হ'ব উৎপাদক এতিয়া 8 নম্বৰ প্ৰশ্ন আমি এই প্ৰশ্নটো মধ্যপদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি কৰিম প্ৰথমতে আমি শেষৰ পদটো আৰু প্ৰথম পদৰ সহগটো পূৰণ কৰিম ইয়াতে 36 আৰু ইয়াতে আছে 1 36 আৰু 1 পূৰণ কৰিলে আমি পাম 36 কোন দুটা সংখ্যা পূৰণ কৰিলে আমি আৰু 36 পাম 6 আৰু 6 পূৰণ কৰিলে আমি 36 পাম
চোৱা 6 আৰু 6 যোগ কৰিলে আমি পাওঁ 12 ইয়াতেতো 12 নাই সেইকাৰণে এই দুটা সংখ্যা আমি ল'ব নোৱাৰিম এতিয়া আমি দুটা বেলেগ সংখ্যা ল'ম যে দুটা সংখ্যা পূৰণ কৰিলে আমি 36 পাওঁ 9 আৰু 4 পূৰণ কৰিলে আমি 36 পাওঁ 9 ৰ পৰা যদি আমি 4 বিয়োগ কৰোঁ আমি পাওঁ 5 চোৱা মাজৰ পদটো ইয়াতে 5 আছে আমি 5 পালোঁ তে 5 ৰ সলনি আমি কি লিখিম 9 বিয়োগ 4 এই 5 ৰ সলনি আমি 9 বিয়োগ 4 লিখিম y স্কয়াৰ মাইনাস 9 মাইনাস 4 তাৰপিছত আছে y মাইনাস 36 এতিয়া আমি 9 আৰু y পূৰণ কৰিলে এটো হ'ব 9y মাইনাস আৰু মাইনাস পূৰণ কৰিলে এটো হ'ব প্লাস আৰু এটো পূৰণ কৰিলে পাম 4y মাইনাস 36 এতিয়া এই দুটা পদৰ পৰা আমি কমন লম y কমন আছে y কমন হলে থাকিব y মাইনাস 9 আকৌ এই দুটা পদত 4 কমন আছে সো এটা 4 আছে ইয়াত 36 আছে 4 আৰু 9 পূৰণ কৰিলে 36 হয় তাৰ মানে এই দুটো 4 আছে আৰু এই দুটো 4 আছে 4 কমন লও ইয়াতে থাকিব y মাইনাস 36 49 থাকিব কাৰণ 36 পালে 4 * 9 4 কমন ললে ইয়াতে থাকিব 9 এতিয়া সো ইয়াতে y মাইনাস 9 আৰু এইটো y মাইনাস 9 y মাইনাস 9 আমি কমন ল'ব পাৰো এতিয়া ইয়াত থাকিব y plus 4 এটো হল উত্তৰ এতিয়া 9 নম্বৰ প্ৰশ্ন 4y square plus 25y minus 21 আমি মধ্যপদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি এই প্ৰশ্নটো সমাধান কৰিম প্ৰথমতে আমি শেষৰ পদটো আৰু প্ৰথম পদৰ সহগটো পূৰণ কৰিম শেষৰ পদটো আছে 21 আৰু প্ৰথম পদৰ সহগটো আছে 4 21 আৰু 4 পূৰণ কৰিলে আমি পাম 84 এতিয়া আমি 84 ৰ উৎপাদকটো উলিয়াই লওঁ 84 ৰ উৎপাদকটো হ'ব এতিয়া 2 আৰু 2 পূৰণ কৰিলে 4 হ'ব 4 আৰু 7 পূৰণ কৰিলে হ'ব 28 28 আৰু 3 পূৰণ কৰিলে আমি পাম 84 সো এই দুটা সংখ্যা পূৰণ কৰিলে আমি 84 পালো এতিয়া 28 ৰ পৰা যদি আমি 3 মাইনাস কৰো আমি পাম 25 সো 25 আছে 25 ৰ সলনি আমি লিখিম 28 minus 3 25 ৰ সলনি আমি লিখিছো 28 minus 3 এতিয়া আমি এখিনি পূৰণ কৰিম 4y square plus 28 আৰু y পূৰণ কৰিলে হ'ব 28y 3 আৰু y পূৰণ কৰিলে হ'ব 3y minus 21 এতিয়া এই দুটা পদৰ পৰা কমন লম এটা 4 আছে আৰু ইয়াতে 28 আছে 28 মানে 4 আৰু 7 পূৰণ কৰিলে 28 হয় ইয়াতো 4 আছে আৰু ইয়াতো 4 আছে আমি 4 টো কমন লম আকৌ ইয়াতো y আছে আৰু ইয়াতো y আছে y টো কমন লম ইয়াতে এটা y থাকিব আৰু ইয়াতে 4 আৰু 7 পূৰণ কৰিলে 28 হয় 4 টো ওলাই গলে এটা 7 থাকিব এতিয়া এই দুটা পদৰ 3 কমন আছে 3 টো কমন ললে ইয়াত থাকিব y plus 7 আৰু 3 পূৰণ কৰিলে 21 হয় 3 টো ওলাই গলে ইয়াতে থাকিব 7 এতিয়া y plus 7 কমন আছে y plus 7 কমন ললো ইয়াতে থাকিলে 4y minus 3 এটো হল উত্তৰ এতিয়া 10 নম্বৰ প্ৰশ্ন প্ৰথম পদৰ সহগ আছে 3 দ্বিতীয় পদৰ 6 আৰু তৃতীয় পদৰ 45 এই গতিকিটা সংখ্যাকে 3 টা হৰণ যায় মানে ইয়াতে 3 কমন আছে তাই প্ৰথমতে কমনটো উলিয়াই লও 3 টো কমন আকৌ কি কমন আছে ইয়াতে x স্কয়াৰ এটোটো x স্কয়াৰ আৰু ইয়াতে x টু দি পাৱাৰ 6 মানে এটোটো x স্কয়াৰ আছে x স্কয়াৰ টো কমন আছে 3x স্কয়াৰ কমন ললে 3 টো গুছি গল x ৰ ঘাতটো কিমান আছিল 6 6 ৰ পৰা 2 বিয়োগ কৰিলে থাকে 4 ইয়াতে থাকিব x টু দি পাৱাৰ 4 ইয়াতে 6 ৰ পৰা আমি 3 কমন লৈছো ইয়াতে 2 থাকিব x স্কয়াৰ টো কমন ললে ইয়াতে থাকিব y আকৌ ইয়াতে 3 কমন ললে ইয়াতে থাকিব 15 3 আৰু 15 পূৰণ কৰিলে 45 হয় 3 টো কমন লৈছো ইয়াতে থাকিব 15 x স্কয়াৰ টো কমন লোৱাৰ পিছত ইয়াতে থাকিব y স্কয়াৰ এটোই হ'ব উত্তৰ কাৰণ আমি এই ৰাশিটোক আৰু ভাঙিব নোৱাৰো এতিয়া 5 নম্বৰ প্ৰশ্ন তলৰ বহুপদ ৰাশিক একপদ ৰাশিৰে হৰণ কৰা আমাক এই প্ৰশ্নটোত হৰণ কৰিব দিছে আমি এই বহুপদ ৰাশিটো এই একপদ ৰাশিৰে হৰণ কৰিম প্ৰথমতে পাতি লওঁ হৰণ দিলে এনেকুৱাকৈ লিখিবা এতিয়া আমি এই তিনিটা পদৰ পৰা সাধাৰণ উৎপাদকটো উলিয়াই লম ইয়াতে y টু দি পাৱাৰ 4 আছে আৰু ইয়াতে যেহেতু y টু দি পাৱাৰ 6 আছে ইয়াতে y টু দি পাৱাৰ 4 থাকিব আৰু ইয়াতেও y টু দি পাৱাৰ 4 থাকিব আমি y টু দি পাৱাৰ 4 টো কমন ল'ব পাৰো y টু দি পাৱাৰ 4 যদি আমি কমন লওঁ ইয়াতে থাকিব 3 y ৰ ঘাতটো 8 আছিল 8 ৰ পৰা 4 বিয়োগ কৰিলে আকৌ 4 থাকিব ইয়াতে y টু দি পাৱাৰ 4 থাকিব ইয়াতে আছে 4 y টু দি পাৱাৰ 6 আছিল 6 ৰ পৰা 4 বিয়োগ কৰিলে আমি পাম 2 এটো হ'ব y স্কয়াৰ প্লাস y টু দি পাৱাৰ 4 কমন গলে ইয়াতে থাকিব 5
হৰণ আছে y টু দি পাৱাৰ 4 এই y টু দি পাৱাৰ 4 আৰু a টু দি পাৱাৰ 4 আমি কাটিব পাৰোঁ উত্তৰটো পালো আমি 3y টু দি পাৱাৰ 4 মাইনাছ 4y স্কুৱেৰ প্লাছ 5 এতিয়া 2 নম্বৰ প্ৰশ্ন একেধৰণতে আমি কৰিম প্ৰথমতে পাতি লওঁ প্ৰথম ৰাশিটো দিয়া আছে p কিউব q কিউব মাইনাছ p টু দি পাৱাৰ 6 q কিউব এটো হৰণ কৰিম আমি p কিউব q কিউবৰে এতিয়া এই দুটা পদৰ পৰা আমি সাধাৰণ উৎপাদকটো উলিয়াই লম ইয়াতে p কিউব আছে ইয়াতে যেহেতু p টু দি পাৱাৰ 6 আছে এটো p কিউব থাকিব আৰু ইয়াতে q কিউব আছে আৰু এটো q কিউব আছে তাৰ মানে আমি p কিউবটো কমন ল'ব পাৰো p কিউব কমন ললো আৰু আমি q কিউব কমন ল'ব পাৰো p কিউব আৰু q কিউব কমন ললো ইয়াতে থাকিব 1 আৰু ইয়াতে p ঘাতটো যেহেতু 6 আছিল আমি 3 কমন লৈছো আৰু 3 এটা থাকিব p টু দি পাৱাৰ 3 থাকিব q কিউবটো কমন লৈছো q কিউবটো নাথাকিব হৰণ হ'ব p কিউব q কিউব এতিয়া আমি p কিউব q কিউব আৰু p কিউব q কিউব ইটো দুটা কাটিব পাৰো এতিয়া থাকিলে 1 মাইনাছ p কিউব ইটোৱে হ'ল উত্তৰ এতিয়া 6 নম্বৰ প্ৰশ্ন হৰণ ফল নিৰ্ণয় কৰা একেধৰণতে আমি কৰিম আগৰ প্ৰশ্নটোৰ দৰে প্ৰথমতে পাতি লম 10x - 25 এটোক আমি হৰণ কৰিম 2x - 5 এৰে এতিয়া এই দুটা পদৰ পৰা আমি সাধাৰণ উৎপাদকটো উলিয়াই লম সাধাৰণ উৎপাদক কি আছে ইয়াতে 5 আৰু 2 পূৰণ কৰিলে 10 হয় 5 আৰু 5 পূৰণ কৰিলে 25 হয় ইয়াতে 5 আছে আৰু এটোটো 5 আছে 5 টো কমন ল'ব পাৰো 5 টো কমন ল'লে ইয়াতে থাকিব 5 2 * 10 2 থাকিব 2x আৰু দুটা 5 আছিল এটা 5 কমন ল'লে থাকিব 5 কাৰণ 5 5 * 25 এটা 5 কমন লৈছো এটা 5 থাকিব ইয়াতে থাকিলে 2x - 5 সো এটোটো 2x - 5 এটো 2x - 5 আমি কাটিব পাৰো এতিয়া থাকিলে 5 উত্তৰটো হ'ল 5 এতিয়া 2 নম্বৰ প্ৰশ্ন একেধৰণতে আমি কৰিম প্ৰথমতে পাতি লওঁ 20y + 4 y স্কুৱেৰ প্লাছ 5y প্লাছ 3 হৰণ কৰিব দিছে 5y + 4 এৰে সো 5 এৰে আমি 20 কাটিব পাৰো 5 4 গুণ 20 y + 4 আৰু y + 4 আমি কাটিব পাৰো ইয়াতে থাকিলে 4 আৰু ইয়াতে থাকিলে y স্কুৱেৰ প্লাছ 5y প্লাছ 3 এটোৱে হ'ল উত্তৰ এতিয়া 7 নম্বৰ প্ৰশ্ন উৎপাদকত প্ৰকাশ কৰি হৰণ ফল নিৰ্ণয় কৰা আমাক এই প্ৰশ্নটোত উৎপাদকত প্ৰকাশ কৰি তাৰ পিছত হৰণ কৰিব দিছে তে প্ৰথমতে পাতি লওঁ প্ৰথম ৰাশিটো দিয়া আছে 4a² + 25u - 21 হৰণ কৰিব দিছে u + 7 এৰে আমি মধ্যপদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰে উৎপাদক উলিয়াম আৰু অলপ আগতে আমি কৰিছো মধ্যপদ বিভাজন পদ্ধতি 21 আৰু 4 পূৰণ কৰিম এটি ফটো ভাঙিও আমি প্ৰথমতে এতিয়া যদি আমি চাও 2 আৰু 2 পূৰণ কৰিলে 4 হয় 4 আৰু 7 পূৰণ কৰিলে 28 হয় 28 আৰু 3 পূৰণ কৰিলে আমি পাও 84 28 ৰ পৰা 3 মাইনাস কৰিলে আমি পাও 25 ইয়াত 25 দিয়া আছিল আমি 25 ৰ সলনি 28 - 3 লিখিম ইয়াত লিখিলো 4a² + 28 - 3u - 21 তলত থাকিব u + 7 এটা আমি কি পূৰণ কৰো এটো 4a² আছে 28 আৰু u পূৰণ কৰিলে 28u হ'ব প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস হ'ব 3 আৰু u পূৰণ কৰিলে 3u হ'ব এতিয়া এই দুটা পদৰ পৰা আমি 4 কমন ল'ব পাৰো ইয়াতে 4 আছে ইয়াতে 4 7 গুণ 28 4 আৰু 4 ইয়াতে কমন আছে আৰু u কমন আছে ইয়াতে থাকিব u ইয়াতে 4 টো কমন ল'লে ইয়াতে থাকিব 7 আৰু ইটোটো 3 কমন আছে 3 7 গুণ 21 -3 কমন ল'ব পাৰো ইয়াতে থাকিব u + 7 তল থাকিলে u + 7 সো ইয়াতে u + 7 আৰু ইটোটো u + 7 u + 7 কমন আছে আমি u + 7 কমন লওঁ u + 7 কমন ল'লে ইয়াতে থাকিব 4u - 3 আৰু তলত আছে u + 7 সো u + 7 আৰু u + 7 এ কাটিব পাৰো উত্তৰটো হ'ল 4u - 3 এতিয়া 2 নম্বৰ প্ৰশ্ন একেধৰণতে আমি কৰিম প্ৰথমতে আমি ইয়াৰে মধ্যপদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰ উৎপাদকটো উলিয়াই লওঁ প্ৰথমতে পাতি লওঁ হৰণ দিয়া আছে m + 2 শেষৰ পদটো আৰু প্ৰথম পদৰ হৰকটো পূৰণ কৰিম 32 আৰু 1 পূৰণ কৰিলে আমি পাম 32 32ক আমি এতিয়া ভাঙো
এতিয়া ইয়াতে মধ্যপদটো আছে 14 আমি 14 পাব লাগে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 আৰু 2 পূৰণ কৰিলে আমি 32 পাওঁ 16 ৰ পৰা 2 বিয়োগ কৰিলে আমি পাওঁ 14 চোৱা 14 সলনি আমি লিখিম 16 বিয়োগ 2 14 সলনি আমি লিখিব পাৰোঁ 16 বিয়োগ 2 তাৰ পিছত আছে m তাৰ পিছত আছে -32 এটা m + 2 এতিয়া আমি এইটো পূৰণ কৰিম 16 আৰু m পূৰণ কৰিলে 16m হ'ব মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে প্লাছ হ'ব 2 আৰু m পূৰণ কৰিলে 2m হ'ব -32 এতিয়া আমি এই দুটা পদৰ পৰা কমন ল'ম ইয়াতে কমন কি আছে m আৰু এইটো m আছে m কমন ল'ব পাৰোঁ m কমন লৈ থাকিব m - 16 আৰু এই দুটা পদত কি কমন আছে ইয়াতে 2 আছে আৰু 2 আৰু 16 পূৰণ কৰিলে কি হয় এইটো 2 আছে আমি 2 কমন ল'ব পাৰোঁ 2 কমন ল'লে ইয়াতে হ'ব m - 16 ইয়াত থাকিলে m + 2 এতিয়া m - 16 আৰু m - 16 আমি কমন ল'ব পাৰোঁ m - 16 কমন ল'লে ইয়াতে থাকিব m + 2 আঁতৰত থাকিব m + 2 m + 2 আৰু m + 2 আমি কাটিব পাৰোঁ এতিয়া থাকিলে m - 16 উত্তৰটো হ'ল m - 16